ফ্রেন্ডস ওয়েলকাম টু আওয়ার চ্যানেল ইকো অফ নলেজ। আজি আমি আলোচনা কৰিম এইচএস ফাৰ্ষ্ট ইয়াৰৰ MIL আছামিজ ছাবজেক্টৰ এটা 50 মাৰ্কৰ মডেল কুৱেশ্যনটো কেনেধৰণৰ পেটাৰ্ণটো অলপ ফাৰ্ষ্ট পেজত চাই লোৱা। এতিয়া আমি আলোচনা কৰিম। 1 নম্বৰত আছে তলৰ যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখা। কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা? খ নম্বৰত আছে আগৰলা পকী ক'ত অৱস্থিত? গ নম্বৰ ডিভাইন কমেডি কাৰ ৰচনা? ঘ নম্বৰ হোমাৰ কোন দেশৰ কবি? ঙ নম্বৰ গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে? 2 নম্বৰত যিকোনো 3টা প্ৰশ্নৰ উত্তৰ লিখা। ধনৰ 2 প্ৰকাৰৰ ব্যৱহাৰ কি কি? খ নম্বৰ আছে পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচনা কৰা দুখন নাট্যৰ নাম বা নাটকৰ নাম লিখা। গ সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ উপজে? ঘ হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল? 3 নম্বৰত আছে তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। কেইবাটাও দিয়া আছে, 2টা লিখিব লাগে। 4টা দিয়া আছে, যিকোনো 2টা লিখিব লাগে, 6 মাৰ্ক। ক নম্বৰ ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ। কথাষাৰ সত্যতা নিৰূপণ কৰা, বুজাই লিখিবলৈ দিছে। খ সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি আনি ঘৰত বোৱা কাপোৰহে। কথাষাৰ কোনে কাৰ আগত আৰু কিয় কৈছিল, বুজাই লিখিবলৈ দিছে। ঘ প্ৰকৃত গৌৰৱৰ কাৰণসমূহ কি কি? ঘ ইংৰাজ দাৰ্শনিকে বেকনে কিতাপ পঢ়া সম্পৰ্কে কি কি দিহা বা পৰামৰ্শ আগবঢ়াইছিল? 4 নম্বৰত যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিবলৈ দিছে। 4 নম্বৰৰ বাবে গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰিবলৈ দিছে। খ নম্বৰ ধনেই ধৰ্মৰ মূল, ধন নহ'লে যায় জাতি কুল। কথাষাৰ বুজাই লিখা। গ নম্বৰ দেহ আৰু জাতি গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্ৰবন্ধটিৰ আধাৰত বুজাই লিখা। 5 নম্বৰ তলৰ যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখা। মাধৱ কন্দলী কোন যুগৰ শ্ৰেষ্ঠ কবি আছিল? খ নম্বৰ শংকৰদেৱৰ সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি? গ নম্বৰ বাঁহী আলোচনী কোনে সম্পাদনা কৰিছিল? ঘ নম্বৰ মালিতাক ইংৰাজীত কি বুলি কোৱা হয়? এইটো বেলাৰ্ড বুলি কোৱা হয় মালিতাক। ঙ নম্বৰ প্ৰথম অসমীয়া ৰোমান্টিক কবিৰ নাম কি? এইটো চন্দ্ৰকুমাৰ আগৰৱালা, এইটো সকলো অৱগত হয়। 6 নম্বৰ তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ দিয়া। উত্তম মধ্যম আৰু অদম কোন মন্ত্ৰক কোৱা হয়? জয় জয় যাদৱ জলনী ৰিজা বৰগীতি উল্লেখ থকা 2জন অসুৰৰ নাম লিখা। গ নম্বৰ বোপাই মোৰ লুইত ঐ সামৰি লোৱা মোক বুলি কোনে কিয় কৈছিল? ঘ নম্বৰ প্ৰতিমা সম্পৰ্কে লক্ষ্মীনাথ বেজবৰুৱাই কি কৈছিল? 7 নম্বৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এটা। জানো মই সীতা লক্ষ্মণক জীয়ৰী, আৰ জানো ৰাম মধুসূদন মুৰাৰী। খ নম্বৰ অথিৰ বায়ুৰ হিয়ৰিলে নোম, উচলাই গৈ জান কাৰে নেদেখা আনন্দৰ ঢৌৱে পুৰালে প্ৰাণীৰ প্ৰাণ। 8 নম্বৰ চমু উত্তৰ লিখা। অসমীয়া গল্প সাহিত্যত সৰ্বাধিক গল্প লিখা বিখ্যাত সাহিত্যিকজনৰ নাম কি? খ নম্বৰ বিয়াৰ প্ৰেজেণ্ট গল্পত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি? এইটো বিনীতা। গ নম্বৰ নাজিয়াই কাক টকা দিবৰ বাবে হস্পিতাললৈ গৈছিল? ঘ নম্বৰ সৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনীৰ নাম লিখা। 9 নম্বৰ প্ৰশ্ন উত্তৰ লিখা। এইটো নাটক উত্তম বৰুৱাৰ লিখা নাটকখনৰ পৰা দিছে, কুশল কোঁৱৰ নামৰ কিতাপৰ পৰা। কুশল কোঁৱৰ নাটকখনৰ নাট্যকাৰ কোন? কুশল কোঁৱৰে খ নম্বৰ কুশল কোঁৱৰ নাটত উল্লেখ থকা দাৰোগাজনৰ নাম কি? গ নম্বৰ শংকৰ কোন আছিল? ঘ নম্বৰ ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? চৰিত্ৰ বিশ্লেষণ কৰা, অৰ্থাৎ যিকোনো এটাৰ বিষয়ে বহলাই লিখিব দিছে। কুশল কোঁৱৰ অথবা প্ৰভাৱতী। 11 নম্বৰ অসমীয়া শব্দৰ আদি স্থানত ৱ ব আৰু অন্ত্যেষ্টিয় য় হয়নে? সংস্কৃত আদি স্থানৰ ৱ ব আৰু য় অন্ত্যেষ্টিয় অসমীয়া কি হিচাপে লিখা হয়? নাইবা অস্বৰ শব্দৰ কোন স্থানত পোৱা যায়? অস্বৰে শব্দৰ পৰিৱৰ্তন কৰেনে? উদাহৰণ দিয়া। 12 নম্বৰ ভাৱ সম্প্ৰসাৰণ কৰা। শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। এইটো ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছে। গতিকে আজি আছিল এই ভিডিঅ'ৰ মূল বিষয়বস্তু। যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা, লাইক কমেণ্ট কৰিবা আৰু সলিউশ্যন লাগিলেও কমেণ্ট কৰিবা, আমি সলিউশ্যন দিম। ধন্যবাদ।